হয়, মই বৰ্তমান উপস্থিত আছোঁ শোণিতপুৰ জিলাৰ জামুগুৰি হাটৰ এই ধোৱাকটা গাঁৱত আৰু এই ধোৱাকটা গাঁৱত ইতিমধ্যে 5 গৰাকীকৈ মহিলাক বিদেশীকৰণ চিনাক্তকৰণ কৰা হৈছে আৰু বিদেশীকৰণ ন্যায়ালয়ে কিন্তু ইতিমধ্যে তেখেতসকলক বিদেশীকৰণ চিনাক্ত কৰাৰ পিছত 24 ঘণ্টাৰ ভিতৰত এই গাঁও এৰি যাবলৈ কিন্তু ইতিমধ্যে নিৰ্দেশ দিয়া হৈছে। মোৰ কেমেৰা পাৰ্চনে প্ৰথমে সেই দৃশ্যাৱলীটো দেখাইছোঁ। এইটোই হৈছে জামুগুৰি হাটৰ ধোৱাকটা যি গাঁও, সেই গাঁও গৰিয়া বিল আৰু এই গৰিয়া বিলতে বাস কৰিছিল এই 5 গৰাকীকৈ মহিলা আৰু ইতিমধ্যে এই গাঁওখনত ইতিমধ্যে ইয়াকে লৈ কিন্তু এক প্ৰতিক্ৰিয়াও চলিছে, কাৰণ এইখন গাঁৱৰ পৰা কিন্তু এইসকল লোক কিন্তু ইয়াৰ পৰা ওলাই যোৱা বুলি ইতিমধ্যে এই বাসিন্দাসকলে জনাইছে যে 20 বছৰ পূৰ্বেই তেখেতসকলে এইখন গাঁও এৰি তেখেতসকলে কিন্তু ইয়াৰ পৰা প্ৰস্থান কৰা বুলি তেখেতসকলে জনাইছে। একাংশ গাঁওবাসী ৰাইজ আছে, মই তেখেতসকলৰ পৰা যদি পাৰোঁ এই ক্ষেত্ৰত জানিবলৈ চেষ্টা কৰিম। হয়, কি ক'ব আপোনালোকৰ এইখন গাঁৱৰ ইতিমধ্যে 5 গৰাকীকৈ মহিলাক বিদেশীকৰণ হিচাপে চিনাক্ত কৰিছে। সবার কাৰণে নমস্কাৰ থাকিলে আৰু আমাৰ মুছলিম মানুহৰ কাৰণে আসসালামু আলাইকুম রহমতুল্লাহি ওয়া বারাকাতুহু। কিন্তু কি 20 বছৰ আগত আছিলে মানুহখিনি এই ফোনবা খাতুন নগাঁৱৰ আছিলে, ইয়াত বিয়া হৈছিলে, কিন্তু মোটাজন ইয়াতে আছে। আৰু এই এইটো কি নাম আছিলে তেৰে নাম আমজাদ আলী ঘৈণীয়েক আছিলে দুইজনী, মৈৰমনেছা আৰু ফাতেমা। সিহঁতে দুৰ্ঘটনা কৰিছিল এটা, ইয়াৰ পৰা ছোৱালী নেবিলাক দিল্লীত বেচা কিনা কৰে। সেইটো কাৰণে আমি ৰাইজে গম পালোঁ, গম পাই পেলাই মাৰপিট কৰি চকুত চূণ ভৰাই ইয়াৰ পৰা মাটি বাৰী উচিত মূল্য দি মাটি ৰখাই আমি খেদি দিলোঁ। আৰু হাসমত আলী ইয়াতে আছিলে, মাটিটো বেচি পেলাই তেওঁলোকে গুচি গ'ল। এতিয়া নগাঁও কোনটো ঠাইত আছে এতিয়া আমি ক'ব নোৱাৰোঁ, কিন্তু মনৰ একাতন তেওঁৰ পত্নী হয়। আৰু বাদ বাকী মানুহখিনি 4জন মানুহৰ ইয়াত কেছ চলি আছে আমাৰ, আমি ইমানটো জানো। আৰু প্ৰশাসনক এইটোৱে অনুৰোধ কৰিলোঁ, আপোনালোকৰ আশাৰ কাৰণে এইটোৱে ধন্যবাদ জনাইছোঁ যে আমাৰ যি বিদেশী মানুহ ইয়াত আছে আপোনালোকে দেখুৱাই দিয়ক, আপোনালোকৰ কষ্ট কৰিম, আপোনালোকে বহি থাকিব, আমি ৰাইজে উঠাই দিম, ইমানটো আমি জানো। তেওঁলোকে কিমান বছৰ আগত ইয়াৰ পৰা গুচি গ'ল? 20 বছৰ আগত গুচি গ'ল। 20 বছৰ হয় 2006 কেছ হৈছিলে, আজি 20 বছৰ আগতেই গুচি গ'ল তেওঁলোকে। এতিয়া ক'ত গ'ল সেইটো আমি ক'ব নোৱাৰোঁ। আমি কাম একদম কৰি খোৱা মানে এইটো আমি ক'ব নোৱাৰোঁ কোনটো ঠাইত আছে। নগাঁও বুলি কৈছে, নগাঁও এৰিয়াটো বহুত ডাঙৰ হয়, এতিয়া কোনটো ঠাইত আছে আমি ক'ব নোৱাৰোঁ। হয়, মই কৈছোঁ 20 বছৰ পূৰ্বে এইখন গাঁৱৰ পৰা তেখেতসকলে ওলাই যোৱা বুলি ইতিমধ্যে গাঁওবাসীয়ে জনাইছে। আৰু একাংশ লোক আছে, মই তেখেতসকলৰ পৰাও জানিবলৈ চেষ্টা কৰিম। সংগঠনৰ লোকো আছে, মই যদি পাৰোঁ সংগঠনৰ লোকৰ পৰাও জানিবলৈ চেষ্টা কৰিম। হয় দাদা, কি ক'ব আপোনালোকৰ ইয়াত ইতিমধ্যে 5জনকৈ লোক চিনাক্তকৰণ কৰা হৈছে বিদেশী? হয়, সদৌ অসম জাতীয়তাবাদী যুৱ সংগঠনে এই ক্ষেত্ৰত উদ্বেগ প্ৰকাশ কৰিছোঁ আৰু চিন্তনীয় হৈ পৰিছোঁ যে শোণিতপুৰ জিলাৰ জামুগুৰি আৰক্ষী থানাৰ অন্তৰ্গত ধোবাকটা গৰিয়া বিলত 5 গৰাকী মহিলাক বিদেশী হিচাপে চিনাক্ত কৰিছে বিদেশী ন্যায়াধিকৰণ আইনে। গতিকে 5 গৰাকী চিনাক্ত কৰিলে হয় আৰু 24 ঘণ্টাৰ ভিতৰত ইয়াৰ পৰা তেওঁলোকক যাবলৈ নিৰ্দেশ দিছে। কিন্তু 24 ঘণ্টা কথাটো ক'লে হয়, কিন্তু 5 গৰাকী মহিলা এতিয়ালৈকে নিখোজ হৈ আছে, সেইটো নাই। আজি আমি ইয়াত আহিলোঁ, এই গাঁৱৰ ৰাইজক আমি সুধিছোঁ, তেওঁলোক বোলে আজি 20 বছৰ আগতে ইয়াৰ পৰা পলাই গৈছে। কিন্তু স্বামীকেইজন ক'ত গ'ল? মহিলাকেইজনহে গ'ল, স্বামীকেইজন আছে নে নাই? গতিকে এই ক্ষেত্ৰত এটা চৰকাৰক আমি আহ্বান জনাইছোঁ যে অতি শীঘ্ৰেই এক তদন্ত আৰম্ভ হওক এই গাঁওখনত, আৰু এই তদন্তৰ ভিত্তিত কোন বিদেশী কোন স্বদেশী এইটো জলপথ ওলাই পৰিব। ইয়াৰ পৰা এইখন গাঁৱৰ পৰা তেওঁলোক কি 20 বছৰ পূৰ্বেই 20 বছৰ পূৰ্বে গৈছে। তেখেতসকলৰ গাঁৱৰ ৰাইজে এইটো আপোনাৰ সবৰ ওচৰত অৱগত কৰিছে। কিন্তু আমিও এটা তেওঁলোক গাঁৱৰ ৰাইজৰ পৰা শুনি আমিও গম পাইছোঁ যে আজি 20 বছৰ 19 বছৰ আগতে তেওঁলোক গুচি গ'ল। কিন্তু আৰু কোনোবাটো থাকিব পাৰে, আমাৰতো সন্দেহ হৈছে যে গাঁওখনৰ ৰাইজক নিৰাপত্তাৰ ক্ষেত্ৰত, খিলঞ্জীয়া ৰাইজৰ নিৰাপত্তাৰ ক্ষেত্ৰত চৰকাৰে অতি শীঘ্ৰে এটা ব্যৱস্থা গ্ৰহণ কৰিব লাগে।
হয় মই কৈছোঁৱেই যে যিহেতু এই যি ধোৱা কটা গাঁও এই গাঁৱত কিন্তু ইতিমধ্যে আৰু বিদেশী লোক আছে নেকি, এই যদি বিদেশী লোক আছে এই লোকসকলক কিন্তু চিনাক্তকৰণ কৰিব লাগে আৰু চিনাক্তকৰণ কৰি তেখেতসকলকো এনেধৰণৰ যি ব্যৱস্থা সেই ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি ইতিমধ্যে গাঁওবাসী ৰাইজে জনাইছে। আৰু চবতকৈ উল্লেখনীয় বিষয়টো হ'ল যে তেখেতসকল কিন্তু 20 বছৰ পূৰ্বে এইখন গাঁৱৰ পৰা গুচি যোৱা বুলি তেখেতসকলে গাঁওবাসী ৰাইজে আমাক জনাইছে। আৰু তেখেতৰ যি মাটি ভেটি আছিলে সেই মাটি ভেটিসমূহ তেখেতসকলে ইয়াৰ পৰা এৰি 20 বছৰ পূৰ্বে গৈছে। আৰু ইতিমধ্যে যি বিদেশী ন্যায়াধীকৰণে এই 5জন লোকক কিন্তু ইতিমধ্যে বিদেশী চিনাক্ত কৰি তেখেতসকলক 24 ঘণ্টাৰ পৰা ইয়াৰ পৰা যাবলৈ নিৰ্দেশ দিয়া হৈছে। যদিও এইসকল লোক ক'ত আছে তাক লৈ কিন্তু এতিয়া ৰহস্য আছে। কোনোবা যদি নগাঁৱত আছে বুলি ইতিমধ্যে কৈছে যে কোনোবা এগৰাকী মহিলা ইতিমধ্যে নগাঁও ফালে থকা বুলি ইতিমধ্যে এই গাঁওবাসী ৰাইজে কৈছে। যদি তেওঁ নগাঁৱত আছে, নগাঁও ক'ত আছে এই ক্ষেত্ৰত কিন্তু প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব, কাৰণ এইসকল লোক বৰ্তমান এইখন ধোৱা কটা যি গাঁও এই গাঁৱত কিন্তু তেখেতসকল নাই। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।